গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ নালিয়াত উত্তপ্ত পৰিস্থিতি। প্ৰতিবাদমুখৰ হৈ পৰিছে ধুবুৰী বিধানসভাৰ 65 নং নালিয়া গাঁও পঞ্চায়ত। ধন লৈ কংগ্ৰেছৰ টিকট প্ৰদানৰ অভিযোগ নালিয়া মণ্ডল কংগ্ৰেছৰ সভাপতি মতিউৰ ৰহমানৰ বিৰুদ্ধে। উল্লেখ্য হৈছে 65 নং নালিয়া গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ বাবে নীলুফা খাতুন প্ৰধানী আৰু জাহিনুৰ খাতুনে কংগ্ৰেছৰ টিকট বিচাৰিছিল, কিন্তু মণ্ডল কংগ্ৰেছৰ সভাপতি মতিউৰ ৰহমানে নীলুফা খাতুন প্ৰধানীৰ পৰা 80,000 টকা দাবী কৰে। কিন্তু নীলুফা খাতুন প্ৰধানীয়ে টকা সংগ্ৰহ কৰোঁতে পলম হোৱাত মণ্ডল কংগ্ৰেছে অইন প্ৰাৰ্থীৰ পৰা 2 লক্ষাধিক টকালৈ কংগ্ৰেছৰ আঞ্চলিক পঞ্চায়তৰ টিকট প্ৰদানৰ অভিযোগ উত্থাপন কৰিছে। নীলুফা খাতুন প্ৰধানীৰ সমৰ্থক কংগ্ৰেছ কৰ্মীসকলে কংগ্ৰেছৰ সমৰ্থকসকলে সাংসদ ৰকিবুল হুছেইনৰ হস্তক্ষেপ দাবী কৰিছে। অন্যথাই কংগ্ৰেছ কৰ্মীসকলে নিৰ্বাচনত বিৰোধ কৰিব বুলি ভাবুকি প্ৰদান কৰিছে। গোলকগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। নালিয়া গাঁও পঞ্চায়তৰ 65 নং নালিয়া গাঁও পঞ্চায়তৰ ৰাইজে ইমান দিন ধৰি আমি কংগ্ৰেছ কৰি আছো, কিন্তু অতি দুৰ্ভাগ্যজনক কথাটো হ'ল যে এই যে পইচা লোৱা লেনদেন আমি এইবাৰ শুনা পাইছো যে এইবাৰে হাইকমাণ্ডে সুপ্ৰিম পাৱাৰ দিছে, এইটো নেকি মণ্ডল কংগ্ৰেছ কমিটিৰ যোনটো মানে হেৰি আছে প্ৰেচিডেণ্ট, এই প্ৰেচিডেণ্টৰ হাতত সবখিনি পাৱাৰ আছিল আমি জানা মতে। কিন্তু এইটো মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্টে কি কৰিলে, এইটো পাৱাৰটো মানে হেৰি কৰি মানে তেওঁ মানে ৰাজ্যৰ পৰা নহয় মানে কেন্দ্ৰীয়ৰ পৰা 2 লাখ টকা খুজিছে আৰু কি। আপোনালোকৰ পৰা কিমান টকা খুজিছে? আমাৰ পৰা মানে প্ৰথম অৱস্থাত 2 লাখ টকা মানে খুজিছে, তাৰপিছত এই মানে 80,000 টকাত আহিছে যে 80,000 টকা মোক কেছ দিবই লাগিব। না আমি দিয়াই নাই, আমি কৈছো ঠিক আছে আমি বুজি চাওঁ, যদি পাৰো আমি দিম। তাৰপিছত আমি অলপ চেষ্টা কৰিছো, নকৰা কথা নহয়, আমি চেষ্টা কৰিছো পইচা দিয়াৰ কাৰণে। তাৰপিছত আমি পইচা লৈ গৈছো পিছে দিনে লৈ গৈছো, আমি লগত গৈছো পইচা লৈ। যোৱাৰ পিছত আমি মানে তাত গ'লো আৰু তাত আমি ক'লো যে আমি পইচা পাতি লৈ আহিছো। ই কৈছে এতিয়া মানে আপোনালোকে বহুত লেট কৰিলে, তাৰমানে আমি কৈছো কিয় লেট হৈছে? কৈছে নহয় অলৰেডি আমাৰ মানে কেছ জমা হৈ গৈছে। কোনে জমা কৰিলে? আমি সুধিছো কোনে জমা কৰিলে? কৈছে যে আকাশ পাতি আপোনাৰ যোনটো আছে মানে জাহিনুৰ খাতুন, তাৰ হাজবেণ্ডে আফজাল হোসেন প্ৰধানীয়ে 2 লাখ টকা তেখেতক মানে দিছে। আৰু এতিয়া কথা হ'ল যে ৰকিবুল ছাৰে যে আমাক যে কৈ থাকে, ৰাইজক যে কৈ থাকে যে এইটো পাৰ্টিত কোনো দুৰ্নীতি নাই, কোনো কূটনীতি নাই, কোনোবাই যদি এই মানে টিকিট দিয়াৰ লেনদেনৰ ক্ষেত্ৰত যদি 1 টকা বিচাৰে তেনেহ'লে আমাক মানে এইটো ৰিপৰ্টটো দিব, আমি তাৰ মানে বিহিত ব্যৱস্থা ল'ম। তো আমাৰ এইটোৱে অনুৰোধ যে ৰকিবুল ছাৰে যাতে এইটো বিহিত ব্যৱস্থা লয় আৰু তালিজালি কৰি যদি এতিয়া যদি কিবা এটা কৰিব পৰা যদি যায়, যদি নীলুফা খাতুন প্ৰধানীক যদি টিকিটটো দিয়াত যদি মানে কিবা এটা যদি হেৰি কৰিব পাৰে, এইটো কৰিলে আমি আৰু মানে নিতৌ আনন্দিত হ'ম। আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আশাবাদী প্ৰাৰ্থী হিচাপে আমাৰ ইয়াৰ পৰা 2জনে মনোনয়ন দাখিল কৰিছিল। তাৰ ভিতৰত কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থী আছিল। আমাক কথা দিয়া হৈছে আমি নীলুফা খাতুন প্ৰধানীৰ হৈ ৰাইজে আমি গেছিলোঁ মণ্ডল কংগ্ৰেছৰ তাতে, আমাৰ তাতে ভিডিঅ'ছ আছে। আমি তেখেতসকলক কৈছিলোঁ যে আমাৰ নালিয়াৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী হিচাপে আমাৰ ৰাইজে আমি নীলুফা খাতুন প্ৰধানীক বিচাৰিছোঁ। কিন্তু মণ্ডল কংগ্ৰেছ কমিটিয়ে কৰিছে কি, আমাক কথা দিছে যে আমি টিকিটটো নীলুফা প্ৰধানীক দিম। তাৰ বিনিময়ত আমাৰ ঘৰত আহিছিল, আমাক ৰাইজৰ লগত লৈ তাহাঁতৰ ঘৰত গৈছিলোঁ নীলুফা প্ৰধানীৰ ঘৰত। তাৰ পৰাই পইচা বিচাৰিছিল, আমাৰ পৰা বিচাৰিছিল 80,000 কেছ, আৰু বাকী যদি লাগে পিছত দিব লাগিব। আমি সেইদিনাখন দিব পৰা নাই কেছ পইচা। তাৰ পিছদিনা ৰাতিপুৱাই কৈছে ৰাতিটোৰ ভিতৰত আপোনালোকে পইচাখিনি একগোট কৰক। পইচা বিচাৰিছিল আমাৰ পৰা বিচাৰিছিল 80,000 কেছ, আৰু বাকী যদি লাগে পিছত দিব লাগিব। আমি সেইদিনাখন দিব পৰা নাই কেছ পইচা। তাৰ পিছদিনা ৰাতিপুৱাই কৈছে ৰাতিটোৰ ভিতৰত আপোনালোকে পইচাখিনি একগোট কৰক। তাৰপিছত ৰাতিপুৱাৰ ভাগত পইচাখিনি একগোট কৰি আমি গেছিলোঁ। যাই তাতে টিকিটৰ কাৰণে আমি আবেদন কৰিলোঁ। কৰাৰ পিছত তাতে যিটো আমাৰ এগেষ্ট নাম আছিল জাহিনুৰ খাতুন, তাৰ হাজবেণ্ডে আফজাল প্ৰধানী, তেখেতে 2 লাখ টকাৰ বিনিময়ত টিকিটটো কৰিলে মণ্ডল কংগ্ৰেছৰ পৰা আমাৰ সন্মুখত। টিকিট দেয় নাই আমাক, মণ্ডল কংগ্রেস টাকা চায়। কত টাকা চায়? 80,000 টাকা দেন নাই? টাকা দেই নাই। এলা তো টিকিট হবার না, তাহলে টিকিট না হাতে নাই, অন্য ব্যবস্থা হবে। কি ব্যবস্থা হবে? কি ব্যবস্থা? আমার রাজ্যের উপরে সব নির্ভর। হারবে কংগ্রেস।
আসবে? একদম গ্যারান্টি আমরা পাই দিলাম। আচ্ছা, এটা কোন পঞ্চায়েতের নাম? পঞ্চায়েতের নাম নালিয়া পঞ্চায়েত। নালিয়া পঞ্চায়েত। ঠিক আছে।